চাওক জুবি ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু তাৰ সমান্তৰালভাৱে বিজেপি ইতিমধ্যে সাজু হৈ পৰিছে আৰু আজিৰ দিনৰ ভাগতো অন্তিমখন তেওঁলোকৰ যি নিৰ্বাচনী ৰণনীতিৰ বৈঠক বুলিয়ে ক'ব লাগিব সেই বৈঠক ইতিমধ্যে সমাপ্ত হৈছে আৰু 126টাকৈ বিধানসভা সমষ্টিত 126জনকৈ প্ৰভাৰীক তেওঁলোকে নিযুক্ত কৰিছে আৰু তাৰ সমান্তৰালভাৱে যদি চাবলৈ যায় যে 8গৰাকী মন্ত্ৰীক বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে। এই মুহূৰ্তত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আছে, আমি পোনে পোনে তেওঁৰ কাষলৈ আহিছোঁ যিহেতু নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে আজিৰ দিনটোত আপোনালোকে অন্তিমখন ৰণনীতিৰ বৈঠক অনুষ্ঠিত কৰিলে, গতিকে নিৰ্বাচনী দিন ঘোষণাৰ পাছত কেনেধৰণৰ কি প্ৰতিক্ৰিয়া? আমি ব্যক্তিগতভাৱেতো মই নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু আনুষ্ঠানিকভাৱেতো দলে এতিয়ালৈকে পতা নাই, গতিকে সন্তুষ্টি অসন্তুষ্টি মোৰ ব্যক্তিগত খুব ভাল পাইছোঁ আৰু এইবিলাক আমাৰ নিৰ্বাচন আয়োগে সদায় যিমানবিলাক ষ্টেক হোল্ডাৰ বা অংশীদাৰ আছে সকলোৰ লগত দীঘলীয়া আলোচনাৰ অন্তত সিদ্ধান্ত লয়, গতিকে আমি আদৰণি জনাইছোঁ, ময়ো ব্যক্তিগতভাৱে আদৰণি জনাইছোঁ আৰু আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সদায় সাজু হৈ থাকোঁ। তাতে এইবাৰ মুখ্যমন্ত্ৰী মহোদয় কালি আপোনালোকৰ আগত ঘোষণা কৰিছে যে এইবাৰ নিৰ্বাচন সুকীয়া হ'ব, এইবাৰ কেৱল সভা সমিতি ভোট ভিক্ষা বা আমি যিটো সাংগঠনিকভাৱে আগবাঢ়ি যাওঁ তাৰ সমান্তৰালভাৱে এইবাৰ নিৰ্বাচনত আমি উন্নয়নমূলক এক লক্ষ্যলৈ আগবাঢ়িম, আমি প্ৰগতিৰ লক্ষ্যৰে সহযোগিতাৰ লক্ষ্যৰে আগবাঢ়িম। আমি প্ৰতিখন গাঁৱলৈ যেতিয়া যাম আমাৰ হাতত এখন ফৰ্ম থাকিব, আমি কোনোবাই অৰুণোদয় আঁচনি পোৱা নাই নেকি, পাবলৈ প্ৰাপ্য কাৰোবাৰ আছে নেকি, সেইখিনিও আমি সৰজমিনভাৱে আমি সেই তথ্যখিনি লৈ আহি দলগতভাৱে আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাম। ক'ৰবাত বাট পথৰ নিৰ্মাণ হ'বলৈ বাকী আছে নেকি, পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিব লাগিব, ক'ৰবাত কেনেবাকৈ দুটা পোষ্ট নোযোৱাৰ বাবে দুখন ঘৰ আন্ধাৰত আছে নেকি, এই সকলোবিলাক আমি এইবাৰ প্ৰতিখন গাঁৱলৈ গৈ আমি চাম। গতিকে আমি ভাবোঁ এইবাৰ আমাৰ খুব সুন্দৰ নিৰ্বাচন হ'ব আৰু এইবাৰ আপুনি যিটো ক'লে তাৰিখটো বিহুৰ ওচৰ পাজৰে পৰিছে, গতিকে এইবাৰ আমি দুটা উদযাপন কৰিম। বাপতি সাহোন আমাৰ প্ৰাণৰ বিহু যিদৰে উদযাপন কৰিম, সমান্তৰালভাৱে আমি উদযাপন কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে দেখিবৰ বাবে চাবৰ বাবে। গতিকে দেৰ আৰ টু চেলিব্ৰেশ্যনছ, ওৱান ইজ আৱাৰ own Bihu and parallelly the another celebration is to see Param Adरणीय Pradhan Sevak Narendra Modi ji as the Prime Minister of this country for third consecutive term. So there are two celebrations. Jota amar ebar উদযাপন হ'ব। গতিকে আমি বিহু পালিম, আমি অসমীয়াই সমান্তৰালভাৱে মোদীজীক আমি দিম। আমাৰ প্ৰাৰ্থী মোদী, আমাৰ প্ৰতিনিধিৰূপে প্ৰত্যেকটো সমষ্টিত 400 সমষ্টিত আমাৰ নিজৰ প্ৰাৰ্থী থাকিব, কিন্তু সামগ্ৰিকভাৱে দেশৰ মুড বা সমগ্ৰ দেশে আজি কৈছে যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা উত্তৰ পূবলৈকে আমাৰ প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোদী। দেশে আজি সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদীদেৱক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিব লাগিব। গতিকে আমাৰ প্ৰতিটো সমষ্টিত প্ৰাৰ্থী নৰেন্দ্ৰ মোদী, আমাৰ চিহ্ন হ'ল পদুম ফুল আৰু প্ৰগতি, শান্তি, সম্প্ৰীতি হ'ল আমাৰ মূল ড্ৰাইভিং ফ'ৰ্চ বা আমাৰ চালিকা শক্তি। গতিকে এই শক্তিৰে উজ্জীৱিত হৈ প্ৰতিটো সমষ্টিত আমি ভোট ভিক্ষা কৰিম মোদীৰ বাবে আৰু ভাৰতৰ বাবে, নিজৰ অসমখনৰ বাবে। ধন্যবাদ জনাইছোঁ। সেয়া আছিল পবিত্ৰ মাৰ্ঘেৰিটা আৰু এনেধৰণে যদি আমি চাবলৈ যাওঁ যে বিজেপিৰ যিসকল নেতা আচলতে বা বিষয়ববীয়া সকলো ইতিমধ্যে ফিল্ডত নামি পৰিছে আৰু মুখ্যমন্ত্ৰীৰ লগত যিখন অন্তিমখন বৈঠক পাৰ্থ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল পবিত্ৰ মাৰ্ঘেৰিটা আৰু ভাষ্য আৰু সকলোৱে আচলতে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু আজিৰ পৰাই যিহেতু নিৰ্বাচনী বিধিও ইতিমধ্যে বলবৎ হ'ব আৰু সমান্তৰালকৈ যিসকল প্ৰাৰ্থী আছে প্ৰতিটো ৰাজনৈতিক দলেই এক প্ৰকাৰ উঠি পৰি নামিব সেই নিৰ্বাচনী যুঁজখনত। প্ৰচাৰ অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি গতিকে তাৰ বাবে সকলো সাজু হৈ আছে, প্ৰত্যেকটো ৰাজনৈতিক দল সাজু হৈ আছে। মুঠৰ ওপৰত অসমত যিহেতু তিনিটাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, পুনৰবাৰ উল্লেখ কৰিছোঁ 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে তিনিটাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 14টাকৈ লোকসভা সমষ্টিত। গতিকে তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল, কি বিজেপি, কি কংগ্ৰেছ, কি সকলো দল এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ আছে।